মানুহহে আহিহে আপোনালোকক পাইছোঁহি। কিন্তু এটা কথা ঠিক, আমি বান্ধোনত পৰি আছোঁ। এই অনুষ্ঠানটিয়ে হওক বা অন্যান্য অনুষ্ঠানেই হওক, যেতিয়া বিচাৰক কৰিবলৈ যাওঁ এটা বান্ধোনত পৰোঁ। বান্ধোনটো হৈছে কমিটিৰ বান্ধোন। কমিটিয়ে লিফলেটখনত লিখি থৈছে মাত্ৰ 4টা বা 3টা পুৰস্কাৰ। আমি সেই 3টা বা 4টা পুৰস্কাৰহে দিব লাগিব, তাৰ ওপৰত আমি দিব নোৱাৰিম বা তাৰ তলতো আমি কমাই দিব নোৱাৰিম। সেই 3টা পুৰস্কাৰকে আমি চালনীয়ে চালিব লাগিব, কোলায়ে জাৰিব লাগিব। আমি ভুল চাবলৈ আহিছোঁ, আমিতো শুদ্ধ চাবলৈ নাই অহা। আমাক যিমান পাৰে ভুল দিয়ক, আমি ভুলহে লিখিম, আমি শুদ্ধ চাবলৈ নাই অহা। সেয়ে আমি এটাই গীতালৈকে সেৱা জনাইছোঁ, আমি সকলোকে দিব পৰা নাই। চালনীয়ে চালিছোঁ, কোলায়ে জাৰিছোঁ, জাৰি চালি যিকেইটা দলক আমি নাম লোৱা অ মন ভাৱ কৰিব যায়, সকলোৱে নাম লোৱা হৰিব। হে ৰাম ৰাম জয় নমো নাৰায়ণ গুণকৰপতি তোমাৰ চৰণে প্ৰভু নমস্কাৰ কুটিৰ নাম লোৱা হৰিব। নাম ল'বা হে ৰাম ৰাম খেলক জানি নিৰন্তৰে এৰি আন কাম পাতক চালুক ডাকি বোলা ৰাম 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 হৰিব। প্ৰতিযোগিতাৰ ফলাফলৰ দিশে ইতিমধ্যে আমন্ত্ৰণ জনাই অনা 3জন সন্মানীয় বিচাৰকে প্ৰতিযোগিতাৰ ফলাফলৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে। আমি এই ফলাফল ঘোষণা কৰিবৰ বাবে কেইগৰাকী বিচাৰকক আমি মঞ্চলৈ আহ্বান জনাইছোঁ। লগতে উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া সভাপতি মহোদয় প্ৰমুখ্যে সকলো কৰ্মকৰ্তাকো আমি মঞ্চলৈ আহ্বান জনাইছোঁ। আমি ফলাফল ঘোষণা কৰাৰ পূৰ্বে আমি আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ আজি প্ৰতিযোগিতাখনিৰ বিচাৰ কাৰ্যত বিশেষ অৰিহণা যোগাই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলা গোলাঘাটৰ পৰা আমন্ত্ৰণ জনাই অনা জয়ন্ত কোঁৱৰ ওজা ডাঙৰীয়াক আমি মঞ্চলৈ আহ্বান জনাইছোঁ আৰু কৰ্মকৰ্তাসকলক জয়ন্ত কোঁৱৰ ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। যদি যাৱতীয় কাম কাজখিনি ইতিমধ্যে সমাপ্ত হৈছে, আমি সংগীতা বাইদেউ আৰু অনিলাতা ডাঙৰীয়াকো মঞ্চলৈ আহ্বান জনাইছোঁ। যদি হোৱা নাই অকণমান কৰি লওক। এয়া আপোনালোকৰ সন্মুখত গোলাঘাটৰ পৰা আমন্ত্ৰণ জনাই অনা আজিৰ প্ৰতিযোগিতাখনিৰ অন্যতম বিচাৰক গোলাঘাট জিলাৰে হওক তথা অসমৰে হওক লোককৃষ্টিৰ এজন একনিষ্ঠ সাধক জয়ন্ত কোঁৱৰ ওজা ডাঙৰীয়া। আমি পোনপ্ৰথমতে তেখেতক আমাৰ আমগুৰিলৈ আহি এই প্ৰতিযোগিতাখনিত কেনেকুৱা ধৰণৰ অনুভৱ হৈছে বা প্ৰতিযোগী দলসমূহক উদ্দেশ্যি কিছুমান খুঁটি নাটি উনুকিয়াই থৈ যাবৰ বাবে অনুৰোধ জনাব বিচাৰিছোঁ আৰু মাইক্ৰফোনটো তেখেতলৈ আমি আগবঢ়াই দিছোঁ। কৃষ্ণ 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 ও জয় দ্ৰৌপদী হে যাদৱ মাধৱ হে গোপাল হে গোবিন্দ হৰি ভকতৰ ধন হে জীৱৰ জীৱন কৃষ্ণ অচৰণে কৰোঁ
নাম। আজি এই অনুষ্ঠান ভাগী সমূহ ৰাইজৰ এ চৰণে কৰো প্ৰণাম। কৃষ্ণ জয় জয়তে এই গুৰু গোবিন্দ শিল্পী সমাজৰ উদ্যোগত যি এদিনীয়া কাৰ্যসূচীয়ে যি দিহানাম আৰু বিয়ানাম অনুষ্ঠিত কৰিছিলে, এই অনুষ্ঠান ভাগিলৈ আমাক সমিতিয়ে নিমন্ত্ৰণ কৰি আপোনালোকৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিলে। মই পোনপ্ৰথমে এই সমিতি উদযাপন সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়ালৈ মোৰ তৰফৰ পৰা একাজলি সেৱা নিবেদিছোঁ। আৰু লগতে আজি অনুষ্ঠান ভাগিত উপস্থিত হোৱা মোৰ অতিকে শ্ৰদ্ধা পিতৃ সম্বন্ধীয় মোৰ দেউতাসকল, আই সম্বন্ধীয় মোৰ মাতৃসকল, নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আৰু দূৰ দূৰণিৰ পৰা পূবে পশ্চিমে উত্তৰে দক্ষিণে আহি শিল্পীসকলে যে ইয়াত যোগদান কৰিলে, সকলোটিলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে নৱবৰ্ষ এই 2026 কালি পৰহি পাৰ হৈ গৈছে, সকলোটিলৈকে নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কৃষ্ণ আচলতে এই গুৰু গোবিন্দৰ শিল্পী সমাজে আমাক এটি গধুৰ দায়িত্ব দি আমাক নিমন্ত্ৰণ কৰিছিলে। আমাক যিদিনা ফোন কৰিছিলে, গুৰু গোবিন্দৰ দিহানামৰ দলটিৰ নেগেৰা বাদকে, মই তেখেতৰ নামটো পাহৰি গৈছোঁ, কৃষ্ণ কি আছিলে, সুমন দেৱে, আৰু তেখেতক মই বহুত দিনৰ পৰা পাই আছোঁ, বহুত দিনৰ পৰা এই আমগুৰি সমাজতে তেখেতে আমাৰ কলমত কেইবাবাৰো প্ৰথম স্থান অধিকাৰ কৰিছে তেখেতলোকৰ দলটিয়ে। কিন্তু সিদিনা ঘপকৈ টেলিফোন কৰিলে মই একেষাৰে কৈছোঁ যে আপোনালোকৰ সমাজলৈ মই যাম, আৰু আহিলোঁ। আহি আপোনালোকক লগ পালোঁ, খুব ভাল লাগিলে, সঁচাকৈ ভাল লাগিল। কিন্তু এটা কথা লক্ষ্য কৰিব, আমাক এজন বিচাৰক হিচাপে নিমন্ত্ৰণ কৰিছিলে। হে প্ৰভুসকল, আমি ইমানৰ পাত্ৰ নহয়। এভাগী ঈশ্বৰৰ গুণানুকীৰ্তন দিহানাম হয় দাপ তাপা আৰু যোগ কলি ওপৰত গ'ল আশী যুগ চলি, আশী যুগৰ ওপৰৰ দিহানাম। এই বৈকুণ্ঠ কল্পতৰু ভাগৱতৰ এক অংশ দিহানাম বিচাৰ বিবেচনা কৰিবলৈ আমাৰ জানো শক্তি আছে? কৃষ্ণ হে প্ৰভু, কেৱল আমি সংস্কৃতি ভাল পাওঁ, দিহানামেই হওক, বিহুৱেই হওক, খোলেই হওক, নেগেৰাই হওক, অসমীয়া জাতিৰ সংস্কৃতি যিখিনি আমি ভাল পাওঁ, এই ভাল পোৱা মানসে আজি আপোনালোকৰ মাজত আমাক গুৰু গোবিন্দ দলটিয়ে নিমন্ত্ৰণ কৰি উপস্থিত কৰালেহি। কিন্তু আমাক যি গধুৰ দায়িত্বভাৰ দিছিলে আমাৰ তিনিওজনকে, সহজ নহয়। আমি ভগৱন্তৰ ওচৰত প্ৰায় 7 বাৰমান প্ৰাৰ্থনা কৰোঁ। এই চকীখনত বহিবলৈ যাওঁতে 7 বাৰমান প্ৰাৰ্থনা কৰিবলগীয়া হয়। কাৰণ ভগৱন্তৰ ওচৰত যদি আমি দুখ লগাওঁ, এটি তিল মাত্ৰক যদি দুখ লগাওঁ, এটা পাচি সমান বুলি কৈছে। সেয়েহে আমি আজি আপোনালোকৰ মাজত বিচাৰ বিবেচনা কৰি কি পালোঁ, কেইটামান কথা ক'ম। পোনপ্ৰথমে মই এটাই কথা কৈছোঁ যে আজি 12টা দল হৈছে, এই অনুষ্ঠানটিত 12টা দল হ'ল। এই 12টা দলে যে আহি এই অনুষ্ঠানটিত যোগদান কৰিলে, মই সকলো দলকেইটালৈকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে তেখেতলোকৰ অনুষ্ঠানত আহি যি সহযোগ কৰি সহায় আগবঢ়ালে, আপোনালোক এটাইলৈকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, গোলাঘাটমুখী হৈ। আৰু লগতে আমাৰ সংগীতা বাইদেউ, আমি সংগীতা বাইদেউৰ লগত একেলগে কেইটামান দলে চাগে দেখিছে, পায়ে আছে। আৰু আজি নতুনকৈ যিজন বাপৰ লগত আমি বহিলোঁ, একেবাৰে নাম্বাৰ মানে ক'ব লাগিব, নাম্বাৰ ক'ব লাগিব, কাৰোবাৰ 1 আৰু 2 এনেকুৱাই হৈছে, একদম সমকক্ষ গৈছে। সেয়েহে এই বৈকুণ্ঠ কল্পতৰু ভাগৱতৰ এক অংশ দিহানাম ভাগ বিচাৰ বিবেচনা কৰাটো অল্প সৰু কথা নহয়। আজি সংস্কৃতিটো ভাল পোৱা মানুহে আহিহে আপোনালোকক পাইছোঁহি। কিন্তু এটা কথা ঠিক, আমি
বান্ধোনত পৰি আছোঁ। এই অনুষ্ঠানটিয়ে হওক বা অন্যান্য অনুষ্ঠানেই হওক, যেতিয়া বিচাৰক কৰিবলৈ যাওঁ এটা বান্ধোনত পৰোঁ। বান্ধোনটো হৈছে কমিটিৰ বান্ধোন। কমিটিয়ে লিফলেটখনত লিখি থৈছে মাত্ৰ 4টা বা 3টা পুৰস্কাৰ। আমি সেই 3টা বা 4টা পুৰস্কাৰহে দিব লাগিব, তাৰ ওপৰত আমি দিব নোৱাৰিম বা তাৰ তলতো আমি কমাই দিব নোৱাৰিম। সেই 3টা পুৰস্কাৰকে আমি চালনীয়ে চালিব লাগিব, কোলাই জাৰিব লাগিব। আমি ভুল চাবলৈ আহিছোঁ, আমিতো শুদ্ধ চাবলৈ নাই অহা। আমাক যিমান পাৰে ভুল দিয়ক, আমি ভুলহে লিখিম, আমি শুদ্ধ চাবলৈ নাই অহা। সেয়ে আমি এটাই গীতা দলকে সেৱা জনাইছোঁ, আমি সকলোকে দিব পৰা নাই। চালনীয়ে চালিছোঁ, কোলায়ে জাৰিছোঁ, জাৰি চালি যিকেইটা দলক আমি কাৰোবাৰ 5টা ভুল হৈছে তাকো চাইছোঁ, কাৰোবাৰ 3টা ভুল হৈছে তাকো চাইছোঁ, কাৰোবাৰ 2টা ভুল হৈছে। এতিয়া আমি কাক দিম? আমি 2টা ভুলকে দিব লাগিব, 3টা ভুলক দিবলৈ আমি 5টা ভুললৈ যাব নোৱাৰোঁ। সেয়ে নোপোৱাসকলে যাতে ক্ষমা কৰিব। এইটো ঠিক এইখিনিতে কথা এটা কৈছোঁ আৰু দেই, ক্ষমা কৰিব। আজিকালি মানে কি হৈছে, মানে এই সংস্কৃতি জগতখনত বিশ্বাস বুলি ক'বলৈ অকণমান ভয় লগা হৈছে। আমি মানে নম্বৰ দিওঁতে কি হৈছে গম পাই? 25 বছৰে নম্বৰ দিছোঁ। আজি গুৰু গোবিন্দই ক'ব আজি মই কিমান বছৰৰ পৰা পাইছোঁ। আজি 25 বছৰে নম্বৰ দিওঁতে এয়া দেখিছে একেবাৰে খালী হৈ গ'লগৈ এইখন, আৰু একেবাৰে খালী হৈ গ'ল। আজি প্ৰায় 7-8 বছৰমানৰ আগত মোৰ বন্ধু নৱজিৎ হাজৰিকাদেৱে মাতিছিলে তেওঁলোকৰ ঘৰৰ ওচৰলৈ। তেতিয়া কিন্তু কপালখন ঢাক খাই আছিলে। এতিয়া লাহে লাহে কপালখন ওলাই গৈ আছে। কেলৈ গৈ আছে? আজি পোৱাসকলেতো বাৰু ধন্যবাদটাও নিদিয়ে যে পালোঁ আৰু ধন্যবাদটো নালাগেও। নোপোৱাসকলে কি আশীৰ্বাদ দিব? আমি যেতিয়া বিহু এযোৰা লৈ গৈ পেলানি চোতালত আশীৰ্বাদ দিওঁ, গৃহস্থ কুশলে থাকক, মূৰৰ চুলি সমান আয়ুস বাঢ়ক। কিন্তু এতিয়া যিসকল দলে পুৰস্কাৰ নাপায় তেওঁলোকে আমাক আশীৰ্বাদ দিব কি গম পাইছেনে? এইকেইটা যজ্ঞে আৰু সোনকালে, এইকেইটা সোনকালে যজ্ঞে সিহঁতি তপা হৈ মৰক। কিন্তু এইটো ঠিক। মই আপোনালোকক এটা কথা কৈছোঁ, সত্য শৌচ ক্ষমা দয়া, 7 খলপীয়া আসন ভাগক সেৱা কৰি সত্যতাৰে আমি ঘৰৰ পৰা ওলাওঁ। আমি আপোনালোকক যেনিবা ৰাইজৰ মাজত আমি কিবা এটা ভুল কুটি কৰিলোৱে, অকণমান অন্যায় কৰিলোৱে যেনিবা তিনিওজনে, কিন্তু সেই ওপৰলাজনৰ ভগৱন্তক আমি অন্যায় কৰিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। সেয়েহে যিসকলে পাইছে এটাই কথা আপোনালোকে লক্ষ্য কৰক যে এইকেইজনৰ কলমতে আমি প্ৰথম স্থান অধিকাৰ কৰিহে এৰিম। এনেকৈ লওক যিসকলে নাই পোৱা। আৰু যিসকলে পাইছে এইটোও নাভাবিব যে আমি নাম একেবাৰে শেষ কৰি পেলালোঁ, আৰু আমি প্ৰথম হ'লোঁ আৰু নাম শেষ কৰি পেলালোঁ, সেইটোও নাভাবিব। মই কৈছোঁ নহয়, কাৰোবাৰ 3টা ভুল হৈছে, কাৰোবাৰ 2টা ভুল হৈছে, কাৰোবাৰ 5টা ভুল হৈছে। সেয়েহে আপোনালোকে আগবাঢ়ি যাওক। আপোনালোকলৈ মই সেৱা জনাইছোঁ। আপোনালোক সঁচাকৈ আজি এই আমগুৰি অঞ্চলৰ এই মঞ্চভাগত যিসকলে প্ৰথম, দ্বিতীয়, তৃতীয় বঁটা লাভ কৰি পেলাই ওলাই যাব, এপাহি পদুম ফুলৰ দৰে জিলিকি যাব এই মঞ্চটো গুৰু গোবিন্দৰ শিল্পী সমাজৰ পৰা, নহয়নে বাৰু? সেয়েহে আজি গুৰু গোবিন্দই আপোনালোকক যিকণ সুবিধা দিলে, এই মঞ্চভাগ দিলে, আজি গুৰু গোবিন্দই আমাক গোলাঘাটৰ পৰা মাতিছে, আমাক সৰুকৈ মাননীয়তা দিব, মৰম দিছে, যথেষ্ট মৰম দিছে। আমি মৰম লৈ গুচি যাম। 3জন বিচাৰক মৰম আৰু সন্মান লৈ গুচি যাম। প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ পাই পেলানি পইচা আৰু চাৰ্টিফিকেট লৈ গুচি যাব। আপোনালোকে ৰাইজে গুৰু গোবিন্দক কি দিব? এই যে মঞ্চটো দিলে, আপোনালোকে আশীৰ্বাদ এটা দিব লাগিব। কি দিব কওকচোন? গুৰু গোবিন্দক কি দিব? সকলোৰে চাপৰি বজাওক, ঝাৰু জোৰত বজাওক। এয়াই হৈছে গুৰু গোবিন্দ আশীৰ্বাদ। এখোপ এখোপকৈ আৰু গুৰু গোবিন্দ উঠি যাওক। আমি আশীৰ্বাদ কৰিছোঁ। আৰু মই সঁচাকৈ কৈছোঁ, এই মঞ্চলৈ আহি খুব ভাল লাগিল, মৰম পালোঁ। আৰু আমগুৰিলৈ মই এইবাৰেই নহয় কেইবাবাৰো আহিছোঁ। সকলোটিলৈকে আমাৰ তৰফৰ পৰা সেৱা জনাইছোঁ। বিশেষ নকওঁ, কাৰণ ভাওনাৰ শেষ হোৱাৰ পাছত যদি খুলিয়াই খমানকে ঘাটি থাকে তেতিয়াহ'লে দৰ্শকে আমনি পাব, ভাৱৰীয়াও টোপনি আহিব। এতিয়া আমি কি চালোঁ চাওক। উপস্থাপন চাইছোঁ,
উপস্থাপনত কি হৈছে, খুব লৰালৰিকৈ গৈছে, ধৰাখনত বহুতে মানে যিটো ভক্তিভাৱ, আধ্যাত্মিক যিটো ভক্তিভাৱ, সেই ভক্তিভাৱটো কিন্তু কিছু কিছু দলৰ হেৰাই গৈছে। সেইটো এটা লক্ষ্য কৰিব। গুৰু স্মৰণ কৰিছে, কৃষ্ণ শংকৰ গুৰু বুলি ধৰিছে, দুগৰাকী মানে কি কৰিছে, মই দলবিলাকৰ নাম ধৰি কোৱা নাই আকৌ দেই, কৃষ্ণ লক্ষ্য কৰিব, বা খুলিয়াই হওক, নেগেয়াই হওক, তালুৱাই হওক, কি কৰিছে, ওপৰলৈ চাই আছে। গুৰু স্মৰণ মানে কৰ্ণে শুনি কৃষ্ণ কথা মুখে লোৱা নাম, হৃদয়ত আসন পাতি তাত কৰা ধ্যান, হৃদয়ত আসন পাতিব লাগিব, জপিব লাগিব। সেই সময়ত আমি আমাৰ দেহটো ভগৱন্তৰ ওচৰত উচগি দিব লাগিব। এতিয়া কি হৈছে, এইফালে গুৰু স্মৰণ কৰিছে, এইফালে কিবা এটা ঘৰলৈ চিন্তা কৰি আছে। আমাৰ আটাইতকৈ দিহানামত কোন ভাগ বাদ্যত আমি মন দিব লাগিব? অতীজত কি বাদ্য আছিলে? আমাৰ খোল, নেগেৰা, তাল এইবিলাক হৈছে অলংকাৰ, নামখাৰৰ অলংকাৰ। আমি কিহত জোৰ দিব লাগিব? চাপৰিত। আৰু এতিয়া চাপৰিটো বজাইছে চাওকচোন, মানে যেন বাজিলে বাজিবি, নেবাজিলে নাই, বাজিলে বাজিবি, ইমান কোমলকৈ চাপৰিত জোৰ দিয়কচোন। আটাইতকৈ টান খেতি কি? ৰাইজে কওকচোন, আটাইতকৈ টান খেতি কি? চাপৰি খেতিৰ ভিতৰত আটাইতকৈ টান খেতি কি? চাপৰি খেতি, হাত চাপৰি খেতি। চাপৰি খেতিটো তাল, মাল, লয় সকলোখিনি মিলাব লাগিব। এয়াই হৈছে আমাৰ পৰম্পৰা। দিহানামৰ মূল বাদ্য হৈছে চাপৰি। আমি সেইখিনি বস্তু চাইছোঁ। খোলৰ কিছু কিছু দলৰ খোল আৰু নেগেৰা দুইটা বস্তু মিল নাই। খোলৰ তালিখনে কি কৈছে, নেগেৰাৰ তালিপাতে কি কৈছে, আমি দুইটা বস্তু, কাৰণ এইখন যুদ্ধ, আমি যুদ্ধলৈ আহিছোঁ, অস্ত্ৰ চোকা কৰি আনিব লাগিব। অস্ত্ৰপাত আমি চোকা কৰি আনিব, তেতিয়াহে আমি শত্ৰুক নাশ কৰিব পাৰিম। কিন্তু এতিয়া যদি দুটাই দুফালে চাই পেলাই কথা পাতি থাকে, তেতিয়াহ'লে কথা পাতি থকা নিচিনা লাগিব জানো? কেতিয়াও নালাগে। সেয়েহে তাল নেগেৰা আমি দুইটা বস্তু একত্ৰিত কৰিব লাগিব। শেষত চাইছোঁ আমি জোৰণিটো। এতিয়া কিছু কিছু কি কৈছে চাবচোন আপোনাৰ, জোৰণি বুলি ক'লে গোটেই নামখাৰ 8 মিনিটৰে হওক, 10 মিনিটৰে হওক, 12 মিনিটৰে হওক, গোটেই নামখাৰ জন্মগতটো জোৰণিতে সোমাই থাকে। আমি কি গাম এতিয়া? জোৰণিটো গাব যদি প্ৰাৰ্থনাটো গাওঁ, নে কেনেকৈ হ'ব? প্ৰাৰ্থনা গালে নহ'ব। সেয়ে আপোনালোক আটাইলৈকে মই শুভেচ্ছা জনাইছোঁ। ভাল হৈছে। আৰু মই বাৰম্বাৰ কৈছোঁ যে যিসকল দলে নাই পোৱা, আপোনালোকে আমাক হাও নিদিব, এইকেইডালেও থাককচোন দেই, এইকেইডালেও থাকক আৰু হাও নিদিব। আহিম আপোনালোকৰ মাজত, আকৌ আমগুৰি পামহি। মোৰ বন্ধু নৱজিতে আপোনালোকক নিশ্চয় এই সমাজলৈ, আমগুৰি সমাজলৈ নৱজিতে মোক কেইবাবাৰো আনিছে। অলপ আজি 2 বছৰমানৰ আগত জালুকবাৰীলৈ আহিছোঁ, দুলীয়া গাঁৱলৈ আহিছোঁ, আজি ইয়ালৈ আহিছোঁ, বিহু দুখনমানলৈ আহিছোঁ। সেয়েহে আপোনালোকক এটাইকে মই লগ পাই থাকোঁ আৰু থাকিমো। সংস্কৃতি ভাল পোৱাৰ কাৰণে আশীৰ্বাদ কৰক, যাতে সংস্কৃতি মই জীয়াই ৰাখিব পাৰোঁ। সেয়েহে আৰু নেগেৰাটো চাওক, পদ দিওঁতে আগলৈকে মই কৈছোঁ, যেতিয়া নামতীয়ে ঘোষাভাগ লগালে, যেতিয়া দলিয়াই গাব তেতিয়া দগৰি দিয়ক, দলিয়াই গাওঁতে দগৰি দিয়ক। যেতিয়া পদ গাব লাহেকৈ বাদ্যযন্ত্ৰ কমাই আনক, লাহেকৈ বাদ্যযন্ত্ৰ কমাই আনক, তেতিয়াহে পদৰ ৰসটো ওলাব। যে কি নহওক, সকলোটিলৈকে সেৱা জনাই মোৰ বক্তব্য ইমানতে সামৰিম। মই অকণমানি ঘোষা এটি গাই আপোনালোকৰ মাজত বিদায় ল'ম। এটি ঘোষা গাম, সকলোৱে সহায় কৰিবনে? কৰিবনে? কৃষ্ণ। মই ভাল পাইছোঁ কাৰণে ঘোষাটো গাম দেই। নাম লোৱা, নাম লোৱা, মন ভাই, মন ভাই। নাম কেনেকৈ ল'ব এতিয়া? নাম লোৱা, চাপৰি বজাই ৰ, নাম লোৱা, মন ভাই, মন ভাই। নাম ল'বা, চাপৰি বজাই, সকলোৱে নাম লোৱা,
হৰি বল। হে ৰাম ৰাম জয় নমো নাৰায়ণ গুণু কৰপতি গুণু কৰপতি তোমাৰ চৰণে প্ৰভু নমস্কাৰ কুটিৰ নাম লোৱা হৰি বল। নাম ল'বা নাম ল'বা হে ৰাম ৰাম খেন জানি নিৰন্তৰে এৰি আন কাম এৰি আন পাতক চালুক ডাকি বোলা ৰাম 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 হৰি বল। ঐ নাম লোৱা ও মন ভাই ও মন ভাই নাম ল'বা চাপৰিব যায় নাম ল'বা আই ও ৰাম জয় হৰি কৃষ্ণ। শ্ৰদ্ধাৰ আজি উপস্থিত ৰাইজ, আমি আপোনালোকৰ মাজত দুআষাৰ দাঙি ধৰোঁতে যদি কোনোবা খেতি ভুল কুটি ৰৈ গৈছে মাৰ্জনা কৰিব। আৰু লগতে মই দুনাই কৈছোঁ, মোৰ শ্ৰদ্ধাৰ মোৰ ককাইদেউ এজন আছে আপোনালোকৰ ইয়াতে, বন্ধু হৈছে নৱজিৎ শইকীয়া, আপোনালোকক কৈছোঁৱে, হাজৰিকা, আৰু মোৰ ককাইদেউ প্ৰবীণ বৰুৱা ককাইদেউক মই যদিও গোলাঘাটৰ, মই যথেষ্ট শ্ৰদ্ধা কৰোঁ, তেখেতৰ লগত যথেষ্ট আমাৰ কথোপকথন হৈ থাকে। সেয়েহে মই এই চেগতে প্ৰবীণ বৰুৱা ককাইদেউলৈ একাজলি সেৱাও আগবঢ়াইছোঁ। আৰু ভালে থাকক, স্বাস্থ্য ভালে থাকক, আকৌ লগ পোৱা মানকহে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। আৰু এই যে মোক আজি সুমনে যে মাতি আনি যিকণ মৰম যাচিলে, এই মৰমকণ মোৰ যুগে যুগে মই একেবাৰে শেষ মুহূৰ্তলৈকে মোৰ মনত থাকিব। আৰু আপোনালোকে নাম লৈছে হয়, মই যাবৰ বেলিকা এটা কথা সুধিছোঁ, নাম শেষ কৰিব পাৰিছেনে শিকি? পাৰিবনে শিকি? শুদ্ধ কথা। আমি কিন্তু নাম শিকি আছোঁ, মই নাম শিকি আছোঁ, মোৰ সোঁ মাজেই পৰাগৈ নাই। মই কৈছোঁ নহয়, মোৰ সোঁ মাজেই পৰাগৈ নাই। নাম কিন্তু মই এদিন শেষ কৰিম। আপোনালোকে শেষ কৰিব নাই? মই কিন্তু কৰিম। মই কেনেকৈ কৰিম শুনক। নামৰে মহিমা শুনি তপস্যা এৰিলে মুনি যোগীগণে এৰিলে ধ্যান, গকুলৰ গোপীয়ে ভোগ প্ৰাণ তেজিলে কৃষ্ণ কৰ্পিলে প্ৰাণ, নহয় জানো? মই এই সংস্কৃতি জগতখনত খুব অকণমানিৰ পৰা আছোঁ। যিদিনাই এই উশাহ নিশাহ শেষ হৈ যাব, যিদিনাই উশাহ নিশাহ শেষ হৈ এই দুই চকু মুঠ খাব, তিনয়ন খোল খাব, সেইদিনাই ৰাইজে যেতিয়া নি আগফালে শুৱাই থ'ব, সেইদিনাই মই নাম সমাপ্ত কৰিম। কিন্তু এতিয়া আমি নাম শিকিহে আছোঁ। আপোনালোকক যে বিচাৰ কৰিবলৈ আহিছিলোঁ, এইটো নহয় যে আপোনালোকক মই একেবাৰে শিকি শেষ কৰি নাম শিকি শেষ কৰি বিচাৰ কৰিবলৈ আহিছোঁ, সেইটো আপোনালোকে নাভাবিব। মাত্ৰ নাম হৃদয়ত জপিহে আছোঁ। শেষত আপোনালোকৰ সকলোটিলৈকে মোৰ সেৱা আগবঢ়াইছোঁ। আপোনালোকৰ কিছু কিছু দল মই ইয়াৰ পৰা আমগুৰিয়ে হওক, দুলীয়াজানেই হওক, ডিব্ৰুগড়েই হওক লগ পাই থাকোঁ। আকৌ খুব কম সময়ৰ ভিতৰতে লগ পাম। মই জানো যে জীয়াই থকালৈকে আপোনালোকৰ আমগুৰি দল মই ভালামানকেইটা লগ পাই আছোঁ। যোৰহাট হওক, ডিব্ৰুগড় হওক, আমগুৰি হওক, আকৌ লগ পোৱা মানসেৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি কথা কওঁতে ইফালে টোপনি ক্ষতি হৈ আছে, প্ৰগ্ৰেম চলিয়ে আছে, কথা কওঁতে যদি কোনোবা ঠাইত আগপাছ হৈছে, বহা টুটা হৈছে, ভুল কুটি ৰৈ গৈছে, আপোনালোকৰ মাজৰ এজন বুলি ক্ষমা কৰিব। আপোনালোকৰ যুগল চৰণত এক কণিকামান ঠাই দিব। আকৌ লগ পোৱা মানসেৰে আমি বিদায় লৈছোঁ। শেষত সকলোটিলৈকে সেৱা জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। কৃষ্ণ নম।